মাত্ৰ 52 লাখ জনসংখ্যা। কৃষিৰ বাবে উপযোগী ভূমি মাত্ৰ 2.2%। বছৰৰ আধাখিনি সময় বৰফেৰে থকা এখন দেশ। তেন্তে এই নৰৱেখন কেনেকৈ পৃথিৱীৰ অন্যতম ধনী দেশ হ'ল? মই যদি কওঁ তেলে নৰৱেক ধনী কৰা নাছিল, নৰৱেত তেল আৱিষ্কাৰ হোৱাৰ আগতেই ধনী আছিল, তেনেহ'লে বিশ্বাস হ'বনে? আজিৰ এই ভিডিঅ'টোত জানিম নৰৱেৰ সফলতাৰ আচল ৰহস্যৰ কথা। জনসংখ্যাৰ ফালৰ পৰা যদি চাওঁ, নৰৱে দেশখন এখন যথেষ্ট সৰু দেশ। মুঠ জনসংখ্যা বৰ্তমান প্ৰায় 52 লাখ। মানে ধৰক আমাৰ অসমৰ জনসংখ্যাৰ 6টা ভাগ কৰি তাৰ এভাগ, বা আমাৰ মণিপুৰ মেঘালয় মিলি যিমান মানুহ আছে প্ৰায় সিমান। কিন্তু সেই দেশখন যথেষ্ট ডাঙৰ। এইখন হ'ল নৰৱেৰ মেপ। দেখাত দেশখন আমাৰ যে দুটৰাটো আছে প্ৰায় সেইখনৰ দৰে দেখি। এইখন ইউৰোপ মহাদেশ। ইউৰোপ মহাদেশৰ উত্তৰ ফালে অৰ্থাৎ ওপৰৰ ফালে আছে সেই দেশখন। এইখন আমাৰ ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ পৰা নৰৱেলৈ দূৰ হ'ব প্ৰায় 6000 কিলোমিটাৰমান। যদি বিমানেৰে যাওঁ 16 ঘণ্টামান সময় লাগে। দেশখনৰ যদি মাটিকালিলৈ চাওঁ তেনেহ'লে আমাৰ ৰাজস্থান ৰাজ্যখনতকৈ অকণমানহে বেছি ডাঙৰ হ'ব। তাত মাটি হিচাপত কিন্তু বহুত কম মানুহ থাকে। দেশখনৰ অধিকাংশ অঞ্চলত মাটিৰ ওপৰত কেৱল পাতল উৰ্বৰ স্তৰ এটা আছে আৰু তলৰ মাটি টান শিল আছে। তাত পাহাৰীয়া দুৰ্গম অঞ্চল বহুত বেছি আৰু অত্যন্ত ঠাণ্ডা। তাত ইফালে খেতিৰ বাবে উপযোগী ঋতু অতি চুটি। মুঠতে ক'বলৈ গ'লে দেশখন খেতি বাতিৰ বাবে সুবিধাজনক নহয়। এনে পৰিৱেশত খেতি বাতি কৰি তাৰ জনসংখ্যা পোহপাল দিয়াটো সম্ভৱ নহয়। দেশখনত মুঠ যিমান মাটি আছে তাৰ মাত্ৰ 2 পৰা 2.5% মাটিতহে খেতি হয়। ইফালে আমাৰ ভাৰতবৰ্ষত যদি চাওঁ 52% মাটিত খেতি হয় মুঠ মাটিৰ। ইফালে নৰৱে দেশখনত যিখিনি খেতিৰ মাটি আছে সেইখিনিও দক্ষিণৰ পাহাৰ অঞ্চলৰ মাজে মাজে সৰু সৰু অঞ্চলবোৰত আছে। সেইবোৰ কাৰণতে ইতিহাসৰ বহু সময়ত মানুহে ধাৰণা কৰিছিল যে নৰৱেখন এখন দৰিদ্ৰ দেশ হ'ব। কিন্তু সেই দৰিদ্ৰ হ'ব বুলি ভবা দেশখন কেনেকৈ ধনী হ'ল? তেওঁলোকৰ পৰা আমি ভাৰতবৰ্ষই আমাৰ অসমে শিকিব লগা বহুখিনি আছে। সেই সকলোবোৰ কথা সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। 1969 চনত নৰৱেত তেল আৱিষ্কাৰ হৈছিল। কিন্তু সেই দেশখনক তেলে ধনী কৰা নাছিল। যি মাটি সাৰুৱা নাছিল, যি মাটিত খেতি বাতি হোৱা নাছিল, সেই মাটিয়ে তেওঁলোকক ধনী কৰিছিল। সেই ওপৰত থকাজনে প্ৰতিজন মানুহকে যেনেকৈ কিবা নহয় কিবা এটা দক্ষতা দি পঠিয়ায়, কিবা নহয় কিবা এটা সুবিধা দি পঠিয়ায়, আৰু সেই সুবিধা সেই সুযোগ গ্ৰহণ কৰিব পৰা নোৱাৰাটো নিজৰ কথা হৈ পৰে। দেশবোৰৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। কোনোবা এখন দেশক যদি কিবা এটা দিছে, আন এখন দেশক আন কিবা এটা দিছে। অৱশ্যে যুদ্ধ বিগ্ৰহ কৰি দেশবোৰে বা ৰাজনীতিৰ পাকচক্ৰত আগবাঢ়িব নোৱাৰাটো তেওঁলোকৰ নিজৰ কথা হৈ পৰে। কিন্তু প্ৰকৃতিয়ে কাৰো লগত ইমানো অন্যায় নকৰে। সেই নৰৱে দেশখনকো এটা বস্তু দিছে। স্থলপথেৰে নৰৱেত চলাচল কৰাটো বৰ কঠিন কাম, কাৰণ সমগ্ৰ অঞ্চল থিয় পাহাৰেৰে আৱৰা আৰু সাগৰৰ পানী সোমাই অহা দীঘল উপকূল অঞ্চল আছে, যাক কোৱা হয় ফিয়ৰ্ড। আগতে খোজকাঢ়ি বা ঘোঁৰাৰে যাত্ৰা কৰাটো তাত অসম্ভৱ আছিল। কিন্তু সেই অসুবিধাকেই তেওঁলোকে সুবিধালৈ ৰূপান্তৰ কৰিলে, পৰিৱৰ্তন কৰিলে। নৰৱেখনৰ উপকূল অঞ্চল হ'ল পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ উপকূল অঞ্চল, অৰ্থাৎ কানাডাৰ পিছতেই। যদিও তাৰ মানুহবোৰ, তাৰ জনসংখ্যা পাহাৰ বা সেই পাহাৰৰ মাজৰ সৰু সৰু মালভূমি অঞ্চলত থাকে, তাৰ প্ৰায় সকলো মানুহেই সাগৰলৈ সহজতে ওলাই যাব পাৰে, কাৰণ সাগৰবোৰ ভিতৰলৈ সোমাই যোৱা। ফলত কি হয়, নাও বা জাহাজেৰে দ্ৰুত যাতায়াত কৰিব পাৰে তেওঁলোকে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত জলপথ ব্যৱহাৰ কৰাটো সহজ হৈ পৰে। ইফালে বিদেশী ব্যৱসায়ীসকলেও ইয়াৰ জৰিয়তে দেশৰ ভিতৰলৈ জাহাজেৰে সহজতে সোমাই যাব পাৰে। ফলত বনজ সম্পদ, কাঠ এইবোৰ অঞ্চললৈ অনা নিয়া কৰাত যথেষ্ট সুবিধা হৈছিল। ইয়াৰ বাবে বহু শতিকা ধৰি ইউৰোপৰ আটাইতকৈ শক্তিশালী কাঠ ৰপ্তানি কৰা দেশ আছিল নৰৱে। তেওঁলোকে আগতে বনাঞ্চলৰ গছ কাটি নদীত পেলাই দিছিল। তাৰ পিছত নদীৰ সোঁতত সেই ফিয়াৰ্ডৰ কাষত জমা হৈছিল। ফলত সাগৰেৰে লৈ যোৱাত সুবিধা হৈছিল, সহজ হৈছিল। সেই পুৰণি দিনত সৰু সৰু জনবসতিসমূহে সোনকালে উপলব্ধি কৰিলে যে তেওঁলোকে যদি একেলগে কাম নকৰে তেওঁলোক বাচি থকাটো কঠিন হ'ব। তেওঁলোকে সমগ্ৰ গাঁওখনেই লগ হৈ জাহাজ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। কাঠ কটা, কাঠ মিস্ত্ৰী, লোহাৰ কাম, এইবোৰ কাম গাঁৱৰ মানুহক ভগাই দিয়া হৈছিল। ফলত জাহাজখনৰ মালিকী স্বত্বও কোনো এজন ব্যক্তিৰ হাতত নাথাকি
গাঁৱৰ বহুকেইজনৰ হাতত আছিল। অৰ্থাৎ জাহাজখনৰ মালিক গোটেই গাঁওখনেই আছিল। ফলত কি হৈছিল, ধন সম্পদ ধনী লোকৰ মাজত জমা হৈ নাথাকি সমাজৰ প্ৰায় সকলো লোকৰ মাজত ভাগ বিতৰণ হৈছিল। অৰ্থাৎ তাৰ বেছিখিনি কাম সমবায় ভিত্তিত হৈছিল। সকলো একেলগে ধনী হৈছিল, একেলগে আগবাঢ়ি গৈছিল। এইবোৰ দেশৰ পৰা আমাৰ ভাৰতবৰ্ষই, আমাৰ অসমে শিকিব লগা বহুখিনি আছে কথা। আমাৰ অসমত বৰ্তমানেও 9টা মাহ খেতি নকৰাকৈ পথাৰবোৰ পৰি থাকে। যদি ৰাইজে একেলগে মিলি খেতি লগালেহেঁতেন, যদি চৰকাৰে সেই মাটিবোৰৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলেহেঁতেন, খাদ্যশস্যবোৰ যাতে জমা কৰি ৰাখিব পাৰি তাৰ বাবে যদি কোল্ড ষ্ট'ৰেজবোৰ কৰি দিলেহেঁতেন গাঁৱে গাঁৱে, আন দেশলৈ নহ'লেও ম্যানমাৰ, ভূটান, থাইলেণ্ড, জাপান এইবোৰ দেশলৈ আমাৰ উৎপাদিত খাদ্যশস্য যদি পঠিওৱাৰ ব্যৱস্থা কৰিলেহেঁতেন, ইফালে যদি গাঁৱে গাঁৱে, অঞ্চলে অঞ্চলে বা সমষ্টিয়ে হ'লেও যদি ইণ্ডাষ্ট্ৰিবোৰ যদি খুলি দিলেহেঁতেন আৰু সমবায় ভিত্তিত যদি তাত বস্তু উৎপাদন কৰা আৰম্ভ হ'লহেঁতেন, আমাৰ ল'ৰা ছোৱালীয়ে গুজৰাট, কেৰেলা, হায়দৰাবাদলৈ গৈ 8-10 হাজাৰ টকাত কাম কৰিব যাব নালাগিলেহেঁতেন। সেই 1250 টকাও চৰকাৰে দিব নালাগিলেহেঁতেন। নৰৱেখনত কৃষি, বন উদ্যোগ, মাছ ধৰা, সাগৰৰ ব্যৱসায়ৰ ইঞ্চুৰেঞ্চ সকলো সমবায়ৰ ব্যৱস্থাৰে কৰা হয় আৰু বেংকবোৰো চলে সমবায় ভিত্তিত। মুঠতে এনেকৈ 1900 চন পায় মানে নৰৱে দেশখনৰ GDP পৰ্তুগাল, স্পেইন, গ্ৰীচ, ইটালী, ফ্ৰান্স এইবোৰ দেশতকৈও বেছি হৈ গ'ল। তেতিয়াও কিন্তু তাত তেলৰ আৱিষ্কাৰ হোৱা নাছিল। কিন্তু ইউৰোপৰ এখন শক্তিশালী দেশ, এখন অতি ধনী দেশ হৈছিলগৈ নৰৱে। দেশখন আগবাঢ়ি যোৱাৰ আন এটা কাৰণো আছিল। দেশখনে যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰিচিটি উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল। 1900 চনৰ পৰা 1938 চনৰ ভিতৰত সেই সময়খিনিত ইলেক্ট্ৰিচিটি তেওঁলোকৰ দেশৰ বাবে আশীৰ্বাদ হৈ আহিল। দেশখনত যিহেতু যথেষ্ট থিয় পাহাৰ আছে, তাত বহুতো খৰচোতা নদী আছে যিবোৰ সাগৰলৈ নামি আহে। সেই নদীবোৰৰ পৰা জলবিদ্যুৎ উৎপাদন কৰা আৰম্ভ হ'ল আৰু যথেষ্ট পৰিমাণৰ সেই জলবিদ্যুৎ উৎপাদন হ'ল। যিহেতু নদীবোৰ খৰচোতা, ইটোৰ পিছত আনটোকৈ বহুকেইটা জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ গঢ়ি উঠিল আৰু পৃথিৱীৰ 7ম বিদ্যুৎ উৎপাদনকাৰী দেশ হ'লগৈ নৰৱে। ফলত সস্তীয়া বিদ্যুতে তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন দুগুণ কৰিলে। সেই 1920 চনতেই দেশখনৰ 3/2 লোকে বিদ্যুৎ পাইছিল। ভাবক, আমাৰ দেশত যোৱা 20 বছৰ আগলৈ বহুতো গাঁৱে বিদ্যুৎ দেখাই নাছিল, কেৰাচিন তেলৰ পোহৰত চলিছিল। সেই সস্তীয়া ইলেক্ট্ৰিচিটিৰ বাবে তেওঁলোকৰ এলুমিনিয়াম উদ্যোগসমূহ বৃদ্ধি হৈছিল, উৎপাদন যথেষ্ট বাঢ়ি গৈছিল আৰু পৃথিৱীৰ 8ম এলুমিনিয়াম উৎপাদক দেশ হৈছিল নৰৱে। 2021 চনৰ আগলৈ ইউৰোপৰ দেশবোৰে প্ৰাকৃতিক গেছৰ বাবে নিৰ্ভৰ কৰিছিল ৰাছিয়া, নৰৱে আৰু আলজেৰিয়াৰ ওপৰত। কিন্তু নৰৱেৰ ক্ষেত্ৰত সুবিধাজনক আছিল। দেশখন পেট্ৰ' ষ্টেট দেশবোৰৰ দৰে দুৰ্নীতিগ্ৰস্ত নাছিল। যিবোৰ দেশৰ অৰ্থনীতি তেল, গেছৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে, সেই দেশবোৰক পেট্ৰ' ষ্টেট, পেট্ৰ' ৰাষ্ট্ৰ বুলি কোৱা হয়। যেনে চৌদি আৰৱ, ইৰাণ, ৰাছিয়াৰ দৰে দেশবোৰ। সেই দেশবোৰলৈ যদি চাওঁ, বেছিভাগ দেশেই স্বৈৰাচাৰী। ৰাজনৈতিকভাৱে সেই দেশবোৰ যথেষ্ট অস্থিৰ দেশ। নৰৱে কিন্তু পৃথিৱীৰ শক্তিশালী গণতান্ত্ৰিক দেশবোৰৰ ভিতৰত এখন। ফলত কি হ'ল, তেলৰ পৰা যিখিনি উপাৰ্জন হ'ল তেওঁলোকৰ, দেশখনৰ মংগলৰ বাবে সেই টকা লগোৱা হ'ল। ফলত কিছুমান দেশৰ দৰে তেল অভিশাপ নহৈ তেওঁলোকৰ বাবে আশীৰ্বাদ হ'ল। ইফালে 1990 চনত তেওঁলোকে গভৰ্ণমেণ্ট পেঞ্চন ফাণ্ড গ্ল'বেল আৰম্ভ কৰিলে। বিশ্বজুৰি বিভিন্ন খণ্ডত তেওঁলোকে বিনিয়োগ কৰিব পৰা হ'ল। আইন আনিলে যে সেই ফাণ্ডৰ মাত্ৰ 3% টকাহে চৰকাৰে খৰচ কৰিব পাৰিব। বাকী ধন কি কৰিব? বিশ্বৰ বিভিন্ন কোম্পানী, ষ্টক মাৰ্কেট বা আন প্ৰপাৰ্টিত ইনভেষ্ট কৰিব। বিশ্বৰ 9,000তকৈ অধিক কোম্পানীত তেওঁলোকৰ ধন ইনভেষ্ট কৰা আছে। ফলত দেশখনলৈ ভাল উপাৰ্জন আহে। ভৱিষ্যত প্ৰজন্মৰ বাবে বহু ধন তাত ইনভেষ্ট কৰি থোৱা আছে। তেনেকৈ যিখিনি ধন ইনভেষ্ট কৰি থোৱা আছে, সেইখিনি ধন আনি যদি প্ৰতিজন লোকক দিয়া হয় সেই দেশখনৰ, তেনেহ'লে প্ৰতিজনে প্ৰায় $275,000 পাব। সেই যে ফাণ্ডৰ 3% চৰকাৰে খৰচ কৰিব পাৰে, সেই 3%ৰে তেওঁলোকৰ বাজেটৰ 20% আহে। অৰ্থাৎ বাজেটৰ 20% খৰচ তাৰ পৰাই হৈ যায়। ফলত তেলৰ দাম উঠানামা হ'লেও তাৰ অৰ্থনীতিত বৰ বিশেষ প্ৰভাৱ নপৰে। তেল ৰপ্তানিৰ ক্ষেত্ৰত তেওঁলোক এতিয়া বিশ্বৰ 8 নম্বৰ দেশ। তেওঁলোকে পাইপলাইনৰ দ্বাৰা কম খৰচতে দেশবোৰলৈ তেল ৰপ্তানি কৰিব পাৰে। ইফালে তাত প্ৰচুৰ বিদ্যুৎ উৎপাদন হয়। ফলত কি হয়, দেশখনত তেলৰ খৰচ কমি যায়, তেল তাত কমকৈ ব্যৱহাৰ কৰা হয়, কাৰণ সস্তাতে তাত বিদ্যুৎ পাব পাৰি। ফলত তেলৰ এক্সপৰ্ট তেওঁলোকে বেছিকৈ কৰিব পাৰে। ইফালে তাত জনসংখ্যাও কম।
ইফালে দেশখনৰ উপকূল অঞ্চল বেছি বাবে তাত বায়ু শক্তিও যথেষ্ট পৰিমাণৰ উৎপাদন হয়। ইফালে তাত ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰ বাঢ়িছে। 2022 চনত নৰৱেত বিক্ৰী হোৱা গাড়ীৰ 88% গাড়ী ইলেক্ট্ৰিক গাড়ী। তাৰ বাটে পথে চলা গাড়ীৰ যদি চাওঁ প্ৰতি 3খন গাড়ীৰ এখন গাড়ী ইলেক্ট্ৰিক গাড়ী। ফলত তেওঁলোকৰ তেল ৰৈ যায়, তেল বেছিকৈ এক্সপৰ্ট কৰিব পাৰে আৰু তেল বেছি অধিক বৈদেশিক মুদ্ৰা তাত উপাৰ্জন কৰিব পাৰে আৰু সেই উপাৰ্জন হোৱা টকা গভৰ্ণমেণ্ট পেঞ্চন ফাণ্ড গ্ল'বেলত জমা কৰি থোৱা হয় আৰু সেই টকা বিশ্বৰ বজাৰত বিশ্বৰ কোম্পানীত ইনভেষ্ট কৰি থোৱা হয়। অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ বাবে ভৱিষ্যতৰ বাবে তেওঁলোকৰ সম্পদ বাঢ়ি গৈ থাকে। ইফালে সেই যে ইউক্ৰেইন ৰাছিয়াৰ মাজৰ যুদ্ধ হ'ল, তেতিয়া ইউৰোপৰ দেশবোৰে ৰাছিয়াৰ পৰা তেল অনা কমাই দিলে, প্ৰায় বন্ধ কৰিলে। তাৰ ফলত নৰৱেৰ তেল বিক্ৰী বাঢ়িল। ইফালে পাইপেৰে গেছ এক্সপৰ্ট কৰা বঢ়ালে। মুঠতে এনেকৈ ইউৰোপৰ এখন শক্তিশালী দেশ হৈ পৰিল নৰৱে। নৰৱেৰ পৰা পোলেণ্ডলৈ পোনে পোনে পাইপলাইনেৰে গেছ নিব পৰা হ'ল। ইফালে 2023 চনত তাত বৃহৎ ফছফেটৰ ভাণ্ডাৰ আৱিষ্কাৰ হ'ল, যি ফছফেট সাৰ উৎপাদন, কৃষি সামগ্ৰী, বেটাৰী, ইলেক্ট্ৰিক সামগ্ৰী এইবোৰ উৎপাদনৰ বাবে অতি প্ৰয়োজনীয়। মুঠতে দেশখন একেলগে 3টা দিশত আগবাঢ়িল। তেল আৰু গেছ ৰপ্তানি আৰু ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল। ইফালে বিশ্বৰ শ্বেয়াৰ বজাৰত ইনভেষ্ট কৰাৰ ক্ষেত্ৰতো আগবাঢ়ি গ'ল। সেই নৰৱে দেশখনে আমাক শিকায় অকল প্ৰাকৃতিক সম্পদ থাকিলেই এখন দেশ ধনী নহয়। সেই প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কেনেকৈ কৰিছে, লং টাৰ্ম প্লেনিংবোৰ কেনেকৈ কৰিছে, তাৰ ওপৰতহে নিৰ্ভৰ কৰে দেশ এখন আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে কেনেকুৱা হ'ব। আজিৰ লাভৰ কথা চিন্তা নকৰি ভৱিষ্যত প্ৰজন্মৰ বাবে ছেভ আৰু ইনভেষ্ট কৰাটো এখন বুদ্ধিমান দেশৰ লক্ষণ। ফলত নৰৱে দেশখন বিশ্বৰ এখন অন্যতম ধনী, সুখী আৰু উন্নত দেশ হৈছেগৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। লগতে কৈ থওঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব।